আজি ইণ্টাৰভিউটো মই ভাল কৰিব লাগিব। মোৰ চাকৰি এটাৰ বাবে মায়েও সপোন দেখিছে। মাৰ সপোনো পূৰ হ'ব লাগিব। ভগৱান কৃপা কৰিবা, মই যাতে এটা ভাল চাকৰি লৈ গাঁৱৰ মানুহক দেখাই দিব পাৰোঁ। মই কেৱল তাহাঁতৰ বদনাম আৰু গ্লানি লাঞ্ছনাই সহ্য কৰি থাকিব নোৱাৰো। মোৰো নিজস্ব এটা পৰিচয় আছে, ময়ো কিবা এটা কৰিব পাৰোঁ। আজিৰ দিনটো তোক বহুত মিছ কৰিছো অনুপম। তই নজান যে মই তোক কিমান বেছি ভাল পাইছিলো। কিন্তু কি কৰিবি, মোৰ ভাল পোৱা আৰু তোৰ ভাল পোৱাৰ মাজত সেই গাঁৱৰ মানুহখিনি সোমালে, তোৰ মা দেউতা সোমালে। তই যি সিদ্ধান্ত ললি, তোৰ সেই সিদ্ধান্তত মোৰ অলপো অভিমান নাই, খং নাই। কিন্তু অনুপম, এবাৰ যদি তই মোক স্পষ্টকৈ কথাবোৰ কলিহেঁতেন, সিমান কষ্ট নাপালোহেঁতেন যিমান এতিয়া পাইছো। কিন্তু একো নাই দে, তই দিয়া সাহস প্ৰেৰণা বুকুত বান্ধি মই জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ দিবলৈ আগবাঢ়িছো আজি। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তইও যাতে পঢ়াত বহুত বেছি ভাল হ আৰু সোনকালে তোৰো এটা সংস্থাপন হওক। আগতে আশা কৰিছিলো তোৰ সংস্থাপন হওক, তোৰ মোৰ জীৱন সুখৰ হ'ব। কিন্তু এতিয়া মই ভাবো তই নিজস্ব এটা সংস্থাপন ল তোৰ জীৱন সুখৰ কৰিবলৈ। তোৰ জীৱন সংগী হোৱাৰ সপোন হেৰিলো আৰু মই অনুপম। আজি দেউতাও আহিব চহৰৰ পৰা। বহু দিনৰ মূৰত মায়ে দেউতাক দেখি মনটোত আনন্দ পায়েনে নাই মাৰ লগত কৰাখিনিৰ বাবে আকৌ দুখ পায় সেয়া মই নাজানো। কিন্তু মই মোৰ মাক দুখ দিব নোৱাৰো। দেউতাই নিজৰ স্বামীৰ দায়িত্ব পালন নকৰিলে, স্বামীৰ মৰম নিদিলে। কিন্তু মই মোৰ নিজৰ মাক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। মই এজনী জীয়েকৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিম। মই চাকৰি লৈ মাক সুখত ৰাখিম। মা আৰু ময়েইটো জীৱন, আমাৰ ঘৰখন। মা, তই চিন্তা নকৰিবি। তোৰ ডিম্পী প্ৰেমত প্ৰতাৰিত হৈ কান্দি কান্দি ঘৰৰ ভিতৰত সোমাই থকা নাই। তোৰ মাজনী গাঁৱৰ মানুহৰ লাঞ্ছনা সহ্য কৰি মুখ ঢাকি ঘৰৰ ভিতৰত সোমাই থকা মাজনী নহয়। মই আগবাঢ়িম, মই জীৱনত আগবাঢ়িব লাগিব। তোৰ বাবে মা, কেৱল তোৰ বাবে। তইয়েইতো মোৰ জীৱন মা, আৰু মই তোৰ জীৱন। ৰূপালী, তুমি দুদিনমান এইখন ঘৰত অকলে থাকিব পাৰিবা নেকি? মানে মই ভাবিছিলো আমাৰ ডিম্পীক মই কেইদিনমান চহৰতে ৰাখোগৈ। তুমি গাঁৱৰ মানুহৰ কথাবোৰ কলত মোৰ মনটো ভাল লগা নাই অ। তাইক দুদিনমান গাঁৱৰ পৰা আঁতৰাই নিও নেকি? মইতো তোমাকো লৈ যাব বিচাৰিছো, তুমিহে আকৌ গাঁও এৰি চহৰৰ ঘৰলৈ নাযাওঁ বুলি কৈছা। আজিলৈকে তুমিতো চহৰত ঘৰখন দেখিয়ে পোৱা নাই। সেইখন ঘৰলৈ মই কেনেকৈ যাওঁ, যিখন ঘৰত মোৰ সতিনী আছে? মই নাযাওঁ। আৰু আপোনাৰ জীয়েকৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে, কাৰণ তাই কেৱল মোৰেই ছোৱালী নহয়, আপোনাৰো ছোৱালী। গতিকে আপুনি ডিম্পীক সুধি চাব। যদি তাই যাব বিচাৰে, মোৰ কোনো আপত্তি নাই। চোৱা, বহু বছৰ পাৰ হৈ গল তোমাৰ জীৱনলৈ সতিনী অহাৰ, কিন্তু তুমি এতিয়াও সহজভাৱে কথাবোৰ কিয় ল'ব পৰা নাইকিয়া? তুমি জানানে, মমীয়ে তোমাক নিজৰ কৰিব বিচাৰিয়ে থাকে। তাইৰ মনত তোমাৰ প্ৰতি একো বেয়া ভাৱ নাই। তাই সদায় ভাবে বাইদেউ এইখন ঘৰলৈ অহাহেঁতেন, কিন্তু তুমি যাবয়ে নিবিচাৰা। মমীৰনো মোৰ ওপৰত কি খং অভিমান থাকিব? মই তাইৰ সংসাৰৰ মাজলৈ সোমোৱা নাই নহয়, তাইহে মোৰ সংসাৰৰ মাজত সোমালে। বাৰু সেইবোৰ বাদ দিয়ক, আপুনিয়েই ভুলটো কৰিলে। আপোনাৰ গাত ভুল নথকা হলে মমী আমাৰ সংসাৰৰ মাজত সোমাব নোৱাৰিলেহেঁতেন। আপুনি মোক বিয়া পাতিলে, ডিম্পীৰ দেউতাকো হ'ল, মই ডিম্পীৰ মাক হলো। তাৰ পিছতো আপুনি চহৰত চাকৰি কৰিবলৈ গৈ অন্য নাৰীৰ প্ৰেমত পৰি দুটা সন্তানৰ পিতৃ হ'ল। আমাৰ প্ৰতি থকা দায়িত্ব আপুনি ভালকৈয়ে পালন কৰি আছে। মাহেকৰ মূৰত আমালৈ পইচা পঠাই আছে। কিন্তু আপোনাৰ দায়িত্ব সিমানতেই শেষ বুলি ভাবে নেকি? আপোনাৰ সেই কৰ্মৰ বাবে মই আৰু মোৰ ছোৱালীজনীয়ে গাঁৱত কিহৰ সন্মুখীন হ'ব লাগে, সেইবোৰৰ আপোনাৰ খবৰ আছেনে? এজনী গাভৰু ছোৱালী বুকুত বান্ধি এই মাকজনী গাঁৱত আছো, কিন্তু গাঁৱৰ মানুহে তিলটোকে তালটো কৰি নানা কথা কৈছে। ইয়াৰ পিছতো আপুনি ভাবে যে আপুনি আমাক প্ৰতি সুহৃদয় দেখাইছে। ৰূপালী, অলপতো তাইও চাগে ভুল আছে, নহলেনো? চুপ থাকক আপুনি। এতিয়া আপোনাৰ কথা শুনিলে নহয়, আপোনাৰ কৰ্মৰ বাবেই ছোৱালীক গাঁৱৰ মানুহে লেলে চেচে কৰে বুলি আপুনি শুনিলে নহয়। এতিয়া আপুনি সকলোবোৰ দোষ ছোৱালীজনীৰ ওপৰত জাপিব বিচাৰিছে। হাৰে, আপুনি ছোৱালীজনীক জন্মহে দিব জানিলে, কিন্তু ছোৱালীজনী মন বুজিবলৈ আজিলৈকে নিশিকিলে।
আপুনি ছোৱালীজনীক ইমানো মৰম দিব নোৱাৰিলে যিখিনি মৰমৰ তাই অধিকাৰী এতিয়া মোৰ ছোৱালীৰ চৰিত্ৰত লৈ নিজৰ বাপেকে উঠোৱালে আৰে মই তাইৰ চৰিত্ৰত লৈ আঙুলি ধুৱাব বিচৰা নাই কিন্তু মই এইটো ক'ব বিচাৰিছো যে তাই কিবা এটা কৰবাত ভুল কৰিছে চাগে এনেই গাঁৱৰ মানুহে তেনেকৈ ক'বনে যাওক আপুনি আজি থকাকৈ আহিছিলে হয়নে নালাগে আজি আপুনি মোৰ ছোৱালীক লগো কৰিব নালাগে থাকিবও নালাগে যাওক ৰবাহে এইখন কেৱল তোমাৰ ঘৰ নহয় মোৰো ঘৰ মই মোৰ ছোৱালীক লগ নকৰাকৈ নাযাওঁ খবৰদাৰ মোৰ ছোৱালীৰ সন্মুখত কিন্তু এনেকুৱা কথা নকব যে তাই কিবা ভুলৰ বাবে গাঁৱৰ মানুহে তাইক লেলে চেচে কৰে সকলোবোৰ ভুল আপোনাৰ ভুলৰ শাস্তি মোৰ সেই ভুল যেন মন কুমলীয়া ছোৱালীজনীয়ে পাই আছে মই ডিম্পীক সুধিম যদি তাই ইচ্ছা কৰে মই তাইক মোৰ লগত চহৰলৈ লৈ যাম আপোনাৰ কথাষাৰ শুনাৰ পিছত মই ডিম্পীক চহৰলৈ পঠিয়াবলৈ ইচ্ছা নকৰো শুনা ডিম্পীৰ ওপৰত মোৰো অধিকাৰ আছে সিদ্ধান্ত তাই ল'ব ঠিক আছে ডিম্পীয়ে ল'ব সিদ্ধান্ত তাই চহৰলৈ যায় নে গাঁৱতে থাকে দেউতা ভালনে সকলোৰে ভাইটি আৰু ভণ্টিৰ কি খবৰ মাহীমা ঠিকে আছেনে সকলোৰে ভাল ডিম্পী মাজনী পিছে মাজনী তই মোক এটা কথা কচোন তই কালি ৰাতি কিয় সোনকালে শুই থাকিলি সোনকাল ক'ত সোনকাল সদায় মই ৰাতি 10টা বজাত শুই যাওঁ কালিও শুলো মায়ে কোৱা শুনিলো যে তুমি আহিছা কিন্তু তোমালৈ ভাত খাবলৈও ৰৈ আছিলো গাঁৱলৈ গৈ তুমি নহায়ে হলা কি কৰিম আৰু মোৰ সময় হ'ল ভাত খাই শুই থাকিলো তোক মাৰে কিবা এটা কৈছিল নেকি মানে চহৰলৈ যোৱাৰ কথা নাই নহয় মায়ে মোক একো কোৱা নাইকিয়া কি চহৰলৈ যোৱাৰ কথা মই ভাবিছো তই দুদিনমান গাঁৱৰ পৰা চহৰত থাকি গৈ গাঁৱৰ মানুহে তোক দিয়া মিছা অপবাদ লেলে চেচেবোৰৰ কথা মোক তোৰ মাৰে ক'লে সেয়ে ভাবিছো এইবোৰ পাহৰিবলৈ দুদিনমান তই চহৰলৈকে বল আৰু তোৰ মাৰকো লগ ধৰিছিলো কিন্তু তোৰ মাৰ যাব নিবিচাৰে মাৰেতো প্ৰতিজ্ঞাই কৰি থৈছে যে চহৰৰ সেই ঘৰখনত কেতিয়াও মা ভৰি নিদিয়ে প্ৰথম কথা মই মোৰ মাক অকলশৰে এৰি কেতিয়াও নাযাওঁ দ্বিতীয় কথা মা সেইখন ঘৰলৈ নাযাওঁ বুলি প্ৰতিজ্ঞা কৰা নাই সেয়া মাৰ স্বাভিমান আত্মসন্মান তৃতীয় কথা এই গাঁৱৰ মানুহে মোক লেলে চেচে কৰিছে বা মিছা বদনাম দিছে বুলি গাঁৱৰ মানুহৰ পৰা মুখ লুকুৱাই থাকিবলৈ মই চহৰলৈ নাযাওঁ কিন্তু মাজনী তই ভাইটিহঁতৰ লগত দুদিনমান থাকিলে মন ভাল লাগিব যদি ভাইটিহঁতৰ মোলৈ মৰম আছে তেন্তে তোমাৰ লগতচোন ভাইটি আৰু ভণ্টি কোনোবা আহিব পাৰিলে হয় মাহীমা হলেও আহিব পাৰিলে হয় কিয় নাহিলে তইচোন জানই চহৰৰ দামী কলেজত পঢ়িছে তোৰ ভাইটি আৰু তোৰ ভণ্টিও দামী স্কুলতে পঢ়িছে তাহাঁত সোনকালে ছুটি নাপায় নহয় এইবোৰৰ পৰা আৰু ছুটি এদিন ললেও বহুত লোকচান হয় আৰু সিহঁতৰ লগত লাগি থাকিবলৈতো তোৰ মাহীমাৰ প্ৰয়োজনেই হয় সেয়ে আহিব নোৱাৰিলে হয় তেখেতসকল ব্যস্ত আৰু ময়ো মোৰ মাৰ লগত গাঁৱত ব্যস্ত দেউতা কালি মই পাব্লিক হেল্থৰ অফিচত ইণ্টাৰভিউ এটা দি আহিলো তাৰ চাকৰিৰ পোষ্ট খালী হৈছে যে চাকৰি পাওঁ নাপাওঁ সেইটো নাজানো কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে মোৰ প্ৰথম ইণ্টাৰভিউটো ছাকচেছফুল হওক মই যাতে ইণ্টাৰভিউত পাছ কৰোঁ ইণ্টাৰভিউত পাছ কৰাৰ পিছতোতো চাকৰি পোৱাটো ইমান নিশ্চয়তা নহয় তথাপিতো ভগৱানে মোৰ জীৱনৰ চাকৰিৰ বাবে দিয়া প্ৰথম পৰীক্ষাটোত কেতিয়াও ফেইল নকৰাই চাগে মোৰ আশীৰ্বাদ আৰু মৰম তোৰ লগত আছে মাজনী তোৰ ভাল হ'ব দেউতা মুখেৰে কৈ দিয়া আৰু অন্তৰৰ পৰা কোৱাৰ মাজত বহুত পাৰ্থক্য ক'বলৈ গ'লে মই তোমাৰ প্ৰথম সন্তান ডাঙৰ ছোৱালী কিন্তু মোলৈ থকা মৰমতকৈ বেছি তোমাৰ মোৰ ভাইটি আৰু ভণ্টিলৈহে আছে ইয়াক লৈ মোৰ অভিযোগ নাই কাৰণ তেখেতসকল বা মোৰ ভাইটি আৰু ভণ্টিৰ কোনো ভুল নাই এই ক্ষেত্ৰত দেউতা জীৱনত দেউতাৰ মৰম কি সেয়া ওচৰৰ পৰা উপলব্ধি কৰিবই পৰা নাই আশা কৰিছো মোৰ ভাইটি আৰু ভণ্টিৰ জীৱনত যাতে তেনেকুৱা নহয় তুমি সদায় তাহাঁতৰ লগত থাকিবা মই পাহৰিছিলোৱে মই এতিয়া এফালে যাব লাগিব মানে মোৰ কম্পিউটাৰ ক্লাছলৈ তুমি ৰোৱা তুমি চাগে আজি যাবাগৈ নহয় মই আজি যামগৈ তই নাযাও যেতিয়া অকলেই যাম আৰু তোক কিবা প্ৰয়োজন হ'ব নেকি মানে পইচাটো মই তোৰ মাৰৰ হাতত দিলোৱে বাকী তোৰ কিবা নাই দেউতা তুমি দিয়া পইচাৰে মোৰ অভাৱখিনি মায়ে পূৰণ কৰাৰ লগতে মাও নিজস্ব ইনকাম আছে নহয় চিলাই মেচিনটো তাৰ পৰা মাহে পইচা উলিয়াই মোৰ সৰু সুৰা ধাৰ ধুৰবোৰ মাৰি থাকে হ'ব মোৰ এতিয়া দেৰি হৈছে মই ৰেডি হৈ মোৰ ক্লাছলৈ যাওঁ হ'ব দে
মই সঁচাকৈ সেই সময়ত ভুল কৰিলো, কিন্তু আমিতো সকলো একেলগে থাকিব পাৰো। মমীয়েও সেইটোকে বিচাৰে, সেই ৰূপালীহে যাব নিবিচাৰে। ককাইদেউ ভালে আছেনে? মোৰ ভালেই, তোৰ কেনেকুৱা? ভালেই। বহুত দিনৰ মূৰত আহিলি যেন পাওঁ, দিন হ'ল নহা। হেৰা, তোৰ ছোৱালী একেবাৰে তোৰ লাইনতে গৈছে আৰু। হুঁ, তোৰ ছোৱালীৰ কথা গোটেই গাঁৱৰ মানুহৰ মুখে মুখে। বৰ বেয়া চৰিত্ৰৰ ছোৱালী অ। ককাইদেউ, এজনী ছোৱালীৰ চৰিত্ৰত ধৰি এনেকৈ কথা কবলৈ আপুনি তাইক বেয়া চৰিত্ৰৰ কি প্ৰমাণ পালে? তয়েইতো প্ৰমাণ। তই তোৰ নিজৰ ঘৈণীয়েক এৰি আকৌ বিয়া পাতিলি, আৰু তোৰ ছোৱালী বাদ দে, তোৰ নিচিনা এটাৰ লগত কথা পাতিলে মোৰ যাত্ৰা ভংগহে হব। যাওঁ দে মই। তাৰ মানে ৰূপালীয়ে কোৱা কথাবোৰ সঁচা। মোৰ ভুলৰ কাৰণেই মোৰ ছোৱালীক মানুহে লেলে চেচে কৰে। ভগৱানে মোৰ ছোৱালীজনীৰ উন্নতি কৰক, তাই সদায় সুখী হৈ থাকক। তোমাৰ নাম ডিম্পী নেকি? হয় ছাৰ, মোৰ নাম ডিম্পী। মই অথনি তোমাৰ আই কাৰ্ডটো পাইছিলো। তুমি ইয়াত ক্লাছ কৰা কিমান দিন হ'ল? 3 মাহমান হ'বৰ হ'ল। এবছৰীয়া ক্লাছ লৈছিলোঁ। PGDCA? হয় ছাৰ। ঠিক আছে, তুমি তুমি যিহেতু কৈছা তোমাক 6 মন্থতে এবছৰীয়া ডিপ্ল'মা লাগে, মই উলিয়াই দিম বাৰু, টেনশ্যন নল'বা। ছাৰ, আপুনি মোক সেই হেল্পটো কৰিলে বহুত বেছি ভাল পাম। আচলতে মই কনফাৰ্ম নহয় মোৰ চাকৰিটোৰ বিষয়ে। যদি ইণ্টাৰভিউত পাছ কৰোঁ, তেতিয়াতো মই চাকৰিটো হয়তো মানে পাবও পাৰোঁ, নাপাবও পাৰোঁ। যদি পাওঁ সেইখিনি হেল্প কৰি দিব প্লিজ। আৰে তুমি ইমান ৰিকুৱেষ্ট কৰিব নালাগে, মই সকলো ঠিক কৰি দিম। বেয়া নোপোৱা যদি তোমাৰ কণ্টেক্ট নাম্বাৰটো দি থৈ যাবা। মোৰ কণ্টেক্ট নাম্বাৰটো? আচলতে মই তোমাৰ লগত কণ্টেক্ট কৰিব লাগিব ন। মইতো ইয়ালৈ কিবা এটা কামতহে আহিছোঁ, মই ইয়াৰ চোৱা চিতা কৰিবৰ বাবে। মইতো যামগৈয়ে। হ'ব ছাৰ, মই মোৰ কণ্টেক্ট নাম্বাৰটো আপোনাক দিম বাৰু। তোমাৰ ঘৰত মানুহ কিমান? মা আৰু মই। তোমাৰ পাপাৰ মৃত্যু হ'ল? নহয়, আমাতকৈ দূৰত থাকে। আচলতে মোৰ দেউতাই চাকৰি কৰে চহৰত, তাতে থাকে। মই এতিয়া যাওঁ দিয়ক, ক্লাছ শেষ হ'ল যে। যাবা ৰ'বা, ইমান জল্দি কিয় কৰিছা? তোমাৰ ঘৰটো ওচৰতে। এটা কাম কৰা, তুমি মোক তোমাৰ গাঁওখন দেখাই আনা বোলা। আচলতে মই গাঁও ফুৰাই নাই, এইবাৰহে আহিছোঁ গাঁৱলৈ চহৰৰ পৰা। প্লিজ গাঁওখন দেখাবা। নৈ কাষৰ বোলে পৰিৱেশবোৰ বহুত বেছি ভাল, এবাৰ মোক লৈ যাবা। ছাৰ, আপুনি গাঁও চাব বিচাৰিছে আৰু নৈ কাষলৈ যাব বিচাৰিছে? নৈ কাষৰ পৰিৱেশ চাবলৈ? য়েছ ডিম্পী। ঠিক আছে তেন্তে, মই দাদা এজনক ক'ম আপোনাক গোটেই গাঁওখন ফুৰাব। দাদাজন মানে এই ইয়াতে কাম কৰে। মই দাদাজনক ক'ম বাৰু। মই ইয়াত কাম কৰা বেলেগৰ লগত যাব বিচৰা নাই নহয়, তোমাৰ লগত গাঁওখন চাব বিচাৰিছো। এনি প্ৰব্লেম? য়েছ, প্ৰব্লেম আছে ছাৰ। মই আপোনাক মোৰ লগত গাঁও ফুৰাবলৈ নিব নোৱাৰোঁ। হোৱাই? মই তোমাৰ ছাৰ হয় দেই, মোক তুমি না কৰিছা। আপুনি মোৰ ছাৰ নহয়, যদি আপুনি কোনোবা মন্ত্ৰী MLA হ'লহেঁতেন তেতিয়াও মই এনেকৈয়ে ক'লোহেঁতেন। আচলতে মই এজনী ছোৱালী মানুহ আৰু আপুনি এজন ল'ৰা মানুহ। মই গাঁৱত আপোনাক এইদৰে ফুৰাবলৈ নিয়াটো গাঁৱৰ মানুহে ভাল দৃষ্টিৰে নাচাব, সেইবাবে বেয়া নাপাব ছাৰ। অ' মাই গড, দেখাত ইমান স্মাৰ্ট, কথাৰো ইমান স্মাৰ্ট, কিন্তু এনেকুৱা ভাৱধাৰা। অ' মাই গড, তুমি আজিৰ যুগৰ ছোৱালী হৈ এনেকৈ কথা ভাবা? কি যে নহয়, তোমালোক গাঁৱলীয়া ছোৱালীবোৰ এনেকুৱাই নেকি? নহয় ছাৰ, নহয়। আমি গাঁৱলীয়া ছোৱালীবোৰৰ ভাৱধাৰা এনেকুৱা নহয় সকলোৰে। আমি উচ্চ হৈছোঁ, আমিও ভাৱধাৰাত উচ্চ হ'ব বিচাৰিছোঁ আৰু হৈছোঁ প্ৰায়ে। কিন্তু মোৰ এইখিনি কথা আপুনি বুজিবলৈ চেষ্টা কৰক। মই অন্তত আপোনাক মোৰ লগত নিব নোৱাৰিম। জানি লওক, ইয়াৰ মাজত বহুত ৰহস্য আছে। আপুনি মোক ভাৱধাৰা এনেকুৱা বুলি ভাবিছে, আপোনাক মই কি বুলি ক'ম যে মই এনেকৈ নাভাবোঁ। কিন্তু ছাৰ, মই নোৱাৰোঁ আপোনাক মোৰ লগত ফুৰাবলৈ নিব। সেইখিনি কথা আপোনাক আজিয়ে মই ক'ব নোৱাৰিম। যদি জীৱনত কেতিয়াবা মই আপোনাক পুনৰ লগ পাওঁ, নিশ্চয় ক'ম। ডিম্পী, তুমি ছোৱালীজনী দেখিবলৈ বহুত বেছি ধুনীয়া, কিন্তু তোমাৰ মুখৰ উজ্জ্বলতাটো ইমান জিলিকি উঠা নাই। এনেকুৱা লাগে যেন তুমি বহুত টেনশ্যনত আছা। এনেকুৱা লাগে তোমাৰ অন্তৰত বহুত দুখৰ বোজা লৈ তুমি আছা। কিয়? তোমাৰ মুখত এটা হাঁহিও নাই। ছাৰ, মই এতিয়া আপোনাক মোৰ বিষয়ে আৰু কি ক'ম? মই ইমানখিনিয়ে যথেষ্ট বুলি ভাবিছোঁ আপোনাক ক'বলগীয়া।
ছাৰ মই এতিয়া যাওঁ দিয়ক, মোৰ লেট হৈছে। আৰু এটা কথা কওঁ ছাৰ, সেইদৰে কোনো ছোৱালীক প্ৰশংসা নকৰিব, আপোনাক চেনি বুলি ভাবিব। কি যে কোৱা? যাওঁ মই। যোৱা, কিন্তু মোক ফুৰাব নিনিয়া। চৰি ছাৰ, মই আপোনাক ফুৰাবলৈ বেলেগ এজন মানুহৰ লগত কথা পাতি দিম। মই নাযাওঁ। তুমি কাৰো লগত মোৰ হৈ কথা পাতিব নালাগে। মই নাযাওঁ এই গাঁও চাবলৈ। মই কি কৰোঁ, ছাৰক লৈ যাওঁ নেকি? ছাৰেচোন বেয়া পাব, আৰু ছাৰে বেয়া পালে মোক ডিপ্ল'মাখন নিদিব। আৰু গাঁৱৰ মানুহে মই যদি ছাৰৰ লগত এনেকৈ নৈ পাৰলৈ ফুৰিবলৈ যাওঁ, আকৌ কিবা কথা উলিয়াব। মই কি কৰোঁ? আৰে সেইদিনাচোন মই বৰ দমত কৈছিলোঁ, এতিয়াৰ পৰা গাঁৱৰ মানুহৰ মুখত উত্তৰ দিম বুলি। মোক বেয়াকৈ ক'লে মই প্ৰত্যুত্তৰ দিম বুলি। এতিয়া কিয় মই থমকি লৈছোঁ? নাই, ছাৰক এইদৰে মানা কৰিব মই নোৱাৰোঁ। ঠিক আছে, মই ছাৰক লৈ যাম। আৰে কি ভাবি আছা তুমি? ঠিক আছে ছাৰ, বলক আপোনাক মই গাঁও দেখাবলৈ লৈ যাওঁ। আৰে বা, ইমান কম সময়তে ডিচিশ্যন লৈ ল'লা। ঠিক আছে, ব'লা। বলক। বহুত বেছি ভাল লাগিলে তোমাৰ লগত গাঁওখন ফুৰি। ইমান ধুনীয়া তোমালোকৰ গাঁওখন। গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ বহুত ধুনীয়া, প্ৰাকৃতিক ভাৱেৰে সৌন্দৰ্যপূৰ্ণ। কিন্তু গাঁৱৰ কিছুমান মানুহৰ মনবোৰ বৰ লেতেৰা ছাৰ। তাৰমানে? বুজিব, যদি এই গাঁৱত থাকিবলৈ লয় লাহে লাহে বুজি যাব। গাঁৱত মই থাকিম ক'ত? সেই ব্যৱস্থা কিন্তু মই কৰিব নোৱাৰো দেই ছাৰ। আমাৰ ঘৰত যে একেবাৰে থাকিব নোৱাৰে আপুনি। চি 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 ডিম্পি, তয়ো যে আৰু দেই, সঁচাকৈ তই এইখন গাঁৱৰ কলংক হয়, কলংক। আৰম্ভ হ'ল আৰু, সেয়াই আৰম্ভণি। ছাৰ, আপুনি সুধিছিল নহয় আমাৰ গাঁৱৰ মানুহৰ মনবোৰৰ কথা মই এনেকৈ কিয় ক'লো? গম পাব এতিয়া, ৰ'ব। মানুহগৰাকীয়ে তোমাক এনেকৈ কিয় কৈছে? তুমি একো উত্তৰ দিয়া নাই যে? সেইবোৰ মানুহক বহুত বেয়াকৈ ক'লেও লাজ নাপায়। আজিতকৈ 3 দিনমানৰ আগত মই মানুহগৰাকীক অলপ কথা শুনাইছিলোঁ, কিন্তু নাই, লাজ নাই। অ' ডিম্পি, আকৌ এইটো ক'ৰ পালি? তয়ো যে আৰু দেই, কিমান সলাবি অ'? অনুপম গৈ তাত পঢ়িবলৈ পালেগৈহে, ইয়াত তোৰ লাইন লাগি গ'ল ল'ৰাৰ। অনুপমে এইবোৰ নেদেখাৰ আগত যে গ'ল, বৰ ভালেই হ'ল আৰু। অনুপম কোন? আৰু তুমি একো মতা নাই কিয়? ছাৰ, মূৰ্খৰ লগত তৰ্ক কৰি লাভ নাই। সেইবোৰ মানুহ মূৰ্খই। কিন্তু এই অনুপম কোন হয়? মোৰ বয়ফ্ৰেণ্ড আছিল, বৰ্তমান নহয়। অ', এইখন গাঁৱৰে? হয় ছাৰ। ঐ, আজি তোৰ মুখৰ মাত নাই যে? তাৰ মানে এইটোক তই কোৱা নাই কিয় তোৰ কথাবোৰ? এয়া চহৰীয়া বাবু যেন লাগিছে, দেখাত একেবাৰে হেণ্ডচম। এই চহৰীয়া বাবুৱে নাজানেই চাগে তোৰ গাঁৱত কিমান লিলিমাই আছে। তই যে এইখন গাঁৱৰ এজনী চৰিত্ৰহীনা ছোৱালী। বৰমা, সেইদিনা মই আপোনাক কৈ পঠিয়াইছিলোঁ নহয় আপোনাৰ জীয়েকৰ বিষয়ে কথাবোৰ জানিব বিচাৰিবলৈ। জানিলেনে? নে ময়েই আপোনাক কৈ দিওঁ? এতিয়া মোৰ ফুলকুমলীয়া সেই হাজলী ছোৱালীজনীক নাজুৰিবি দেই। নিজৰ কথাবোৰ ওলালত মোৰ ছোৱালীৰ কথা খুচৰিব বিচাৰিছ। আচলতে মোৰ কথা কোনোবাই জানে নাজানে, মই কাৰোবাক মোৰ অতীতৰ কথা বৰ্তমানৰ কথা কৈছোঁ নাই কোৱা, সেইবোৰ পিছতেই জানিব আপুনি। এটা কথা জানি লওক, আপোনাৰ জীয়েক আজিতকৈ 2 দিনৰ আগত চিভিলত আছিল। থাকিব পাৰে, পানী লগা কাহ এনেকুৱাবোৰ হ'লে চিভিলত নাথাকি ক'ত থাকিব? আপোনাৰ জীয়েকৰ পানী লগা কাহ হোৱা নাছিল। আচলতে আপোনাৰ জীয়েক চহৰীয়া এটা ল'ৰা, মানে চহৰীয়া বাবুৰ ফালৰ মা হ'ব ওলাইছিল। এইজনী মিছা মিছিকৈ মোৰ ছোৱালীজনীক বদনামী কৰিব আহিছে। চি 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 চি, সেইজনীক এইবোৰ কথা কোনে কয় অ'? আৰে বা, মানুহগৰাকীচোন পলাল। তুমি এইবোৰ সঁচা কৈছা নে মিছা? নিজৰ জীয়েকৰ কথা ওলালে যে, আৰু তেখেতেও জানে কথাবোৰ যে সঁচা। সেয়ে মই কেনেকৈ জানিলোঁ তাৰ বাবে আচৰিত হৈ গুচিয়েই গ'ল। মোৰ বান্ধৱী আছিল, মোৰ বেষ্ট ফ্ৰেণ্ড আছিল এখেতৰ জীয়েক। কিন্তু চহৰলৈ গৈ তাই বহুত বেয়া হৈ গ'ল। পিছে তুমিতো গাঁৱত আছা, তোমাক এইবোৰ কথা কয় কোনে? আচলতে গাঁৱত মোৰ বেষ্ট ফ্ৰেণ্ড 2জনীয়ে আছিল, জুৰি আৰু নিহাৰিকা। তাহাঁ 2জনীয়ে মোৰ সংগ এৰিলে, মোক ঘৃণা কৰি আঁতৰি গ'ল। কিন্তু মই যাক বেষ্ট ফ্ৰেণ্ড বুলি নাভাবিছিলোঁ, তেনেকুৱা মানুহ মোক বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিল, আৰু তাহাঁতেই মোক সেই খবৰবোৰ দি থাকে। বাৰু এইবোৰ আমাৰ গাঁৱলীয়া ভিতৰুৱা কথা, এইবোৰ আপুনি বাদ দিয়ক। ৰ'বাচোন, তোমাক গাঁৱৰ মানুহে কিয় ঘৃণা কৰে?
আৰু চৰিত্ৰহীনা ছোৱালী বুলি কিয় ক'লে? এই মানুহগৰাকীয়ে এইবোৰ কি কৈ গ'ল? আৰু তোমাক তোমাৰ বেষ্ট ফ্ৰেণ্ডে কিয় সংগ এৰি দিলে? কি হ'ল কোৱাচোন? ছাৰ, এয়া এখন ৰামায়ণ, মোৰ জীৱনৰ কাহিনীৰ। এইখিনি আপুনি এতিয়া থিয়হি ৰাস্তাৰ মাজতে শুনিব নোৱাৰিব। সেইখিনি শুনিবলৈ হ'লে আপোনাক এটা দিনৰ প্ৰয়োজন হ'ব। এতিয়া বলক। কিন্তু তুমি মোক তোমাৰ ঘৰলৈ নিনিয়া নেকি? নালাগে ছাৰ। আচলতে ছাৰ, মই গাঁও ফুৰাবলৈ ননা কথাটো এইটোৱেই। আমাৰ গাঁওখন দেখাতহে বাহিৰৰ পৰা সৌন্দৰ্যৰে ভৰপূৰ, প্ৰাকৃতিক সৌন্দৰ্যৰে, কিন্তু মানুহৰ মনবোৰত সৌন্দৰ্যতা নাই, লেতেৰা আছে। বহুত কথা সেইবোৰ আপুনি এদিনতে জানিব নোৱাৰে। আচলতে সকলো মানুহে মোক চৰিত্ৰহীনা বুলি মোৰ ওচৰৰ পৰা আঁতৰি যায়। যদি আপুনি সেই কথাবোৰ জানিব বিচাৰিছে তেন্তে মোৰ কোৱাত আপত্তি নাই, কিন্তু আপুনি মোক ডিপ্ল'মাখন দি ল'ব, তাৰ পিছত মোৰ জীৱনৰ পৰা আঁতৰি যাব। ৱাও, বেলেগ টেঙৰ ছোৱালী দেই তুমি। ঠেঙৰ বুলি কিয় কৈছে? আপুনিতো মোক স্বাৰ্থপৰ বুলি ক'ব লৈছিলে। হেই নাই। বাৰু ঠিক আছে, বলক এতিয়া আমি যাওঁ। অ'কে।